যে মই মুরব্বী আছিল সবাই যে সালিজারি দেওয়ার পরে মই মুরব্বী আছিল আমার গাঁয়ের মই মুরব্বী বৈঠক করছিল তুই না লাগে আমার নাম মোহাম্মদ হজরত আলী। কি হয়েছে কি মানে মোৰ গাড়ী আন চলিছে কিমান দিন আগত? এই 3 দিন মান হ'ল, 22 তাৰিখ। এতিয়া কি হৈছে? এতিয়া গাড়ীখন লৈ গৈছে, চুৰি কৰি লৈ গৈছে। পাইছে না নাই পিছত পোৱা হৈছে ৰাতিপুৱা। আগন্তের দিন বাইট দিছিল এই বাইটত নাম যে কৈছিল এইটো কি হয় সেই লোকে কিছু বেলেগৰ পৰা পাইছে না তেওঁলোকৰ হাততে পাইছে তৰখন? মই বেলেগৰ পৰা পাইছোঁ। এতিয়া কি ক'ব? সেই আগত যে যিজনৰ অভিযোগ আনিছে তেওঁলোকৰ নামত কি ক'ব এতিয়া? মোজাম আৰু যে ৰিংকু যে আছিলে এই দুটা নহয় বোলে, নহয় এই দুটা নহয়। আৰু সমাজৰ মানুহবিলাকে এইটো উপস্থিত বৈঠক কৰিছে, কৰি পেলাই এইটো নিৰ্দোষ প্ৰমাণ হৈছে, মীমাংসা হৈছে না মীমাংসা হৈছে। এতিয়া কোনো দাবী নাই নহয় নাই বর্তমান মোজাম আর কি নামটা রিঙ্কু যে কলে নাই নাই এজন নাই চুর নহয় নহয়। এই বিষয়ে আপনি কি কব আমি বিচন্দৈ আমি নয়াহাটত আমি সত্ৰ অঞ্চলৰ মানুহ ইয়াত বহিছোঁ। এইটো এটা ঘটনা লৈ উত্তপ্ত দুই পাৰ্টিৰ পৰা উত্তপ্ত হৈছে, মাৰপিটৰ এটা ছিষ্টেম হৈছে। আমি আজি বহি আমি চালি জাৰি চাইছোঁ যে সেই ল'ৰা যিজন দুজনৰ নাম কৈছে সেই ল'ৰা দুজন নহয়। আমি গাঁৱৰ যে ৰাইজে আমি বহি এইখিনি আমি মীমাংসা আজি কৰিলোঁ যে এই ল'ৰা যিজন আগত বাইক দিছিল সেই ল'ৰাটো মানে মোজাম আৰু ৰিংকু নে কিবা কৈছে, এই দুজন জড়িত তাত নহয়। আমি গাঁৱৰ যে আজি দুই পাৰ্টিক মিলালোঁ যাতে নেক্সটত যাতে তেওঁলোকৰ দুই পাৰ্টিৰ লগত কেঁচাল কাজিয়া নহয়, এইখিনি আজি আমি ইয়াত বহি এইখিনি কাম কৰি দিলোঁ।